এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, মোৰ সন্মুখত থকা শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰীসকল, সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু প্ৰথমতে এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা ডক্টৰ গাৰ্গী চক্ৰৱৰ্তী ডাঙৰীয়ানীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে মহাবিদ্যালয়খনৰ এটা বিশেষ দিনত মোক ইয়ালৈ অহাৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিছে। মই খোলাখুলিকৈ কথা কৈ ভাল পাওঁ যিকোনো সভা সমিতিত। ইয়াতো এই মুহূৰ্তত যিকেইটা কথা ক'ম, ইয়াৰ পৰিৱেশ পৰিস্থিতি চাই মোৰ বিবেকে ক'বলৈ যিকেইটা কথাৰ অনুমতি দিয়ে তেনেকুৱা দুটামান কথা ক'ম আৰু কৈ ইয়াৰ পৰা বিদায় মাগিম। সাধাৰণতেই কি মহাবিদ্যালয় কি বিশ্ববিদ্যালয় উচ্চ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেইটামান দিনৰ এটা সুকীয়া গুৰুত্ব থাকে। মই নিজে যিহেতু এই বয়সটো পাৰ কৰি আহিছোঁ আৰু মোৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিতেই মই মূলতঃ ছাত্ৰীসকলক উদ্দেশ্য কৰি কথাকেইটা ক'ম। ইয়াৰ কোনো শিক্ষক সমাজ বা কৰ্মচাৰীবৃন্দৰ কাৰণে এই কথাখিনি নহয়। এই যে কলেজ উইক বা ভাৰ্চিটি উইক বুলি আমি অভিহিত কৰোঁ, মহাবিদ্যালয় সপ্তাহ বা বিশ্ববিদ্যালয় সপ্তাহ, 5 দিন ধৰি বা 7 দিন ধৰি আমি উবুৰি খাই পৰোঁ। তাৰপিছত আজিৰ এই দিনটোত যেতিয়া মূল সভাখন অনুষ্ঠিত হয়, ইয়াত যিসকল ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত হয় তেওঁলোকে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। এই দিনটোৰ এটা সুকীয়া গুৰুত্ব মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ জীৱনত সদায় থাকে। 2 সৰস্বতী পূজাৰ দিনটো আৰু 3 নিৰ্বাচনৰ দিনটো। কি বিশ্ববিদ্যালয় কি মহাবিদ্যালয় এই সকলোতে এই 3টা দিনৰ এটা সুকীয়া গুৰুত্ব থাকে। নিৰ্বাচন বুলি ক'লেই আমি গণতান্ত্ৰিকভাৱে আমি নিজক ভৱিষ্যতলৈ কেনেকৈ ৰাজনৈতিকভাৱে আমি সচেতন সজাগ তাৰ এটা আমি কুচকাৱাজ কৰোঁ আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ। সাধাৰণ নিৰ্বাচনত ভোট দিয়াৰ পূৰ্বেই শিক্ষানুষ্ঠানতে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ভোটদান কৰি নিৰ্বাচনৰ মাদকতাটো অনুভৱ কৰে। গতিকে সেই দিনটোৰ এটা গুৰুত্ব থাকে। নেতাগৰাকীক নিৰ্বাচিত কৰা হয়, মহাবিদ্যালয়খনৰ ভৱিষ্যত কাৰোবাৰ কান্ধত তুলি দিয়া হয়। গতিকে নিৰ্বাচনৰ এটা বেলেগ গুৰুত্ব থাকে। সৰস্বতী পূজাৰ গুৰুত্বটো আকৌ বেলেগ। আধ্যাত্মিকভাৱে এটা আমি নিজক সমৰ্পিত কৰোঁ সৰস্বতীৰ ওচৰত। আৰু মহাবিদ্যালয়বিলাকত সেই আধ্যাত্মিক চেতনাটো সৰস্বতী পূজাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰথম দিয়ে। এতিয়া অৱশ্যে টেলিভিশ্যনৰ কৃপাত আধ্যাত্মিকতাতকৈ অলপ বেলেগ ধৰণৰ কিছু কাম কাজ হয় সৰস্বতী পূজাৰ দিনা, সেইটো মই অস্বীকাৰ নকৰোঁ। আৰু তাৰপিছত এই দিনটো আটাইতকৈ মই ভাবোঁ যে গুৰুত্বপূৰ্ণ দিন। কিয় কৈছোঁ? মোৰ জীৱনত এই দিনটোৰেই গুৰুত্ব আটাইতকৈ বেছি। সেইকাৰণে মই মোৰ ফালৰ পৰাই কৈছোঁ, আজিৰ সভাখনত ছাত্ৰ ছাত্ৰীৰ সন্মুখত কথা ক'বৰ কাৰণে আচলতে সেইজন মানুহক আমন্ত্ৰণ কৰা হয় যি জীৱনত সফল ব্যক্তি। বিভিন্ন ক্ষেত্ৰত তেওঁ সফল হোৱাৰ কাৰণেই ছাত্ৰ ছাত্ৰীৰ সন্মুখত আমন্ত্ৰণ কৰি আনি তেখেতক কথা ক'বলৈ দিয়া হয়, যে তেখেতৰ কথা শুনি বা তেখেতৰ অভিজ্ঞতাখিনি শুনি ছাত্ৰ ছাত্ৰীসকল যাতে আকৰ্ষিত হ'ব, প্ৰভাৱিত হ'ব আৰু জীৱনৰ বাটত বাট বুলিবলৈ সাহস পাব। সেই দিশৰ পৰা আজিৰ অনুষ্ঠানটোৰ মই যোগ্য ব্যক্তি নহয়, কাৰণ মই এজন সফল ব্যক্তি হোৱা নাই। তথাপিও অধ্যক্ষা মহোদয়ৰ অনুৰোধ ৰক্ষা কৰি মই আহিছোঁ যিহেতু মই তোমালোকক এইটো কথা ক'ব পাৰোঁ যে মই সফল ব্যক্তি নাই হোৱা, কিন্তু মই সফল হ'বলৈ তোমালোকৰ দৰে চেষ্টা কৰি থকা এজন ব্যক্তি কিন্তু হয়। এইটো সঁচা কথা। আৰু যদি সেই তেনেকুৱা মানসিকতাৰে আগবাঢ়ি থকা এজন মানুহক তোমালোকৰ সন্মুখলৈ আনি যদি কিবা দুটামান কথা ক'বলৈ দিয়াৰ যোগ্য বুলি মোক বিবেচিত কৰিছে, মোৰ যিখিনি এই মাইক্ৰফোনৰ সন্মুখত উপস্থিত হৈ মোৰ নিজৰ কথাই তোমালোকক ক'ব বিচাৰিম, যদি তোমালোকৰ লাভ হয়, সেইটো হৈছে দৰং কলেজৰ মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ আছিলোঁ,
নৱাগতৰ আদৰণি সভাৰ দিনাখন মই দুটামান কথা কৈছিলোঁ। আচলতে নৱাগতৰ আদৰণি সভাৰ দিনটোৰ কথা মোক ক'বলৈ থাকি গৈছিল। সেই দিনটোৰ এটা গুৰুত্ব থাকে। এই 4টা দিন আচলতে নিৰ্বাচন, নৱাগতৰ আদৰণি সভা, এই মূল অধিৱেশন আৰু সৰস্বতী পূজা, এই 4টা দিনৰ গুৰুত্বটো সুকীয়া হয়। সেই নৱাগতৰ আদৰণি সভাত মই যিকেইটা দৰং কলেজত কৈছিলোঁ, এজন নৱাগত ছাত্ৰ হিচাপে তোমালোকেও চাগে ইয়াত সেই দিনটোৰ এটা সুকীয়া আকৰ্ষণ অনুভৱ কৰা আৰু পুৰণি ছাত্ৰ, নতুন ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা গেট টুগেডাৰৰ নিচিনা অনুষ্ঠান হয় আৰু তাত সকলোৱে কথাখিনি কয়। যেতিয়া তোমালোক জন্মই হোৱা নাছিল তেতিয়া মই যিহেতু দৰং কলেজৰ ছাত্ৰ, তাত কৈছিলোঁ যে মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা আহিছোঁ। আজি ইয়াত আপোনালোকে মোক কোনেও চিনি নাপায়। আমাৰ সহপাঠী হিচাপে ইয়াত কেইবাজনো যিহেতু ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ বক্তব্যখিনি আপোনালোকে শুনিছে, আমিও গৌৰৱবোধ কৰিছোঁ, আমাৰ মহাবিদ্যালয়খনে গৌৰৱবোধ কৰিছে যে আটাইকেইগৰাকী ষ্টেণ্ড কৰা কি আৰ্টছ, কি ছায়েন্স, কি কমাৰ্চ, তিনিওটা শাখাৰে এই ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতলৈ আমাৰ সমাজৰ সম্পদ হ'ব আৰু আমি আজি সহপাঠী হিচাপে গৌৰৱবোধ কৰিছোঁ। আপোনালোকে সকলোৱে তেওঁলোকক চিনি পাইছে, কিন্তু মোক আপোনালোকে কোনেও চিনি নাপায়। না মই সেই ধৰণৰ চোকা ল'ৰা, না সেই ধৰণৰ মোৰ ইয়াত মহাবিদ্যালয়খনত পূৰ্বৰে পৰা পঢ়ি থকা হিচাপেও কিবা মই উজলি থকা ছাত্ৰ আছিলোঁ, তেনেকুৱা নহয়। কিন্তু আজি নৱাগতৰ আদৰণি সভাৰ দিনটোতে মই আপোনালোকক ক'ব বিচাৰোঁ, প্ৰিন্সিপাল ছাৰৰ পৰা আৰম্ভ কৰি সকলো মোৰ শিক্ষাগুৰুৰ সন্মুখত সাক্ষী কৰি মই ক'ব বিচাৰোঁ, মই এইখন মহাবিদ্যালয়ৰ আজি নতুন ছাত্ৰ হিচাপে এই নৱাগতৰ আদৰণি সভাৰ দিনটোতেই মই ভীষ্মৰ দৰে শপত খাইছোঁ যে ইয়াৰ পৰা যিদিনাখন মই ওলাই যাম, ইয়াৰ অধ্যক্ষ মহোদয়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী শিক্ষাগুৰুৱে এদিন ভৱিষ্যতলৈ ক'বলগীয়া ছাত্ৰ হৈ মই ওলাই যাম, যিজন ছাত্ৰক লৈ মহাবিদ্যালয়খনৰ সকলো শিক্ষাগুৰুৱে গৌৰৱ কৰিব লাগিব। আজি মোক আপোনালোকে চিনি নাপায়, এইটো সঁচা কথা, কিন্তু এদিন মোক আপোনালোকে চিনি পাবলগীয়া ছাত্ৰ মই হ'ব বিচাৰোঁ আৰু তাৰ কাৰণে মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। 2, মই সেইজন ছাত্ৰহে হ'ব বিচাৰিছোঁ, অকল ডিপাৰ্টমেণ্টৰ মাজতে মই আবদ্ধ হৈ নাথাকিম। ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিওটা শাখাৰ প্ৰত্যেকগৰাকী অধ্যাপক অধ্যাপিকাই, আনকি মোৰ লগত পঢ়ি থকা এতিয়া সকলো বেটছৰ, কোন ডিগ্ৰী 3rd ইয়াৰ, কোন 2nd ইয়াৰ, কোন 1st ইয়াৰ বা হায়াৰ ছেকেণ্ডেৰী 2টা বেটছৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এদিন যাতে ক'বলগীয়া হয় যে আমি দৰং কলেজত পঢ়ি থকাৰ সময়ত এই ল'ৰাজন আমাৰ কলেজত সেই 5 বছৰীয়া সময়খিনিত আমি লগ পাইছিলোঁ। মোৰ ইয়াত ষ্টেণ্ড কৰা আজি প্ৰত্যেকজন ছাত্ৰই, মোৰ সহপাঠী বন্ধুৱে যাতে ক'বলগীয়া হয় ই আমাৰ বেটছৰ ল'ৰা আছিল, এনেকৈ যাতে এদিন ক'বলগীয়া হয়, সেই ছাত্ৰজন হৈ মই ইয়াৰ পৰা ওলাই যাব বিচাৰিম। কেনেকৈ ওলাই যাম মই নাজানো, কিন্তু তেনেকুৱা এজন ছাত্ৰ হৈ ওলাই যাব বিচাৰোঁ আৰু তাৰ কাৰণে মোক আপোনালোকে আশীৰ্বাদ দিয়ক। বছ, মই একো কোৱা নাছিলোঁ। এয়াই আজি মই তোমালোকক সেই কথাটোকে ক'ব বিচাৰোঁ। এই যে মই সফল নাই হোৱা বুলি কৈছোঁ আৰু হ'বলৈ চেষ্টা কৰি আছোঁ বুলি কৈছোঁ, মই গৌৰৱেৰে তোমালোকক কৈ ভাল পাম, ভুলতো নাভাবিবা মই নিজৰ ঢোল পিটিছোঁ বা অহংকাৰ কৰিছোঁ বুলি। যিজন ছাত্ৰ মই সোণালী জয়ন্তী বৰ্ষত দৰং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ মই ছাত্ৰ হিচাপে আনৰ কথা শুনিছিলোঁ, আনৰ মুখলৈ চাই সপোন দেখিছিলোঁ, সাক্ষী হৈছিলোঁ সোণালী জয়ন্তী বৰ্ষৰ, আৰু সেই একেখন মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত যেতিয়া মহাবিদ্যালয়খনৰ ধুমধামেৰে পতা অনুষ্ঠান আয়োজিত হৈছিল, তাত কিন্তু মই নিজে চিফ গেষ্ট, মুখ্য অতিথি হৈ যোৱাৰ সুযোগ আৰু সুবিধা পাছত লাভ কৰিছোঁ। সেই একেই নৱাগতৰ আদৰণি সভাত সেই কথাখিনি কোৱা সেই ছাত্ৰজন দৰং কলেজৰ পৰৱৰ্তী সময়ৰ নৱাগত আদৰণি সভাত মই মুখ্য অতিথি হৈ গৈছোঁ, মই কৈছোঁ কথাকেইটা আৰু সেইসকল শিক্ষাগুৰুৰ আগত কৈছোঁ, যিসকল মই দৰং মহাবিদ্যালয়ৰ সেই নৱাগত আদৰণি সভাৰ মঞ্চত যাক সম্বোধন কৰিছিলোঁ আৰু তেওঁলোক অৱসৰপ্ৰাপ্ত হোৱাৰ পিছতো সেই সভাখনলৈ তেওঁলোকক আমন্ত্ৰণ কৰিছিল আৰু তেওঁলোকৰ সন্মুখত মই কথাকেইটা সেইদিনাখন ক'বলৈ পাই মই ভাল পাইছিলোঁ যে ছাৰ, মই আপোনালোকৰ উপস্থিতিত মই যেতিয়া ফ্ৰেছাৰ্ছৰ দিনাখন এই কথাকেইটা কৈছিলোঁ, আজি মোৰ ভাল লাগিছে যে আজি মই মহাবিদ্যালয়খনলৈ মুখ্য অতিথি হৈ আহিছোঁ।
একো ডাঙৰ কথা নহয়, ইমান একো মই পৃথিৱী জয় কৰা নাই। কিন্তু মই তোমালোকক এইটোহে ক'ব বিচাৰিছোঁ, এই যে আজি ইয়াত জ্যোতিষা ধুনীয়া এওঁলোক যে ইয়াত সম্বৰ্ধিত হৈছে, কোনোবা গানত, কোনোবা সাহিত্যত, কোনোবা নৃত্যত, কোনোবা অভিনয়ত, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে নিজৰ সপোনটোৰ পিছত যদি ছাত্ৰ ছাত্ৰীসকল দৌৰিব জানে, নিজৰ যদি ইচ্ছা শক্তি প্ৰবল, আত্মবিশ্বাস যাৰ দৃঢ়, সেই মানুহে জীৱনত ক'ৰবাত নহয় ক'ৰবাত সফল হ'বই, এদিন নহয় এদিন সফল হ'বই। তেওঁ সপোনটোৰ পিছত খালি দৌৰিব জানিব লাগে। এই যে নৱাগতৰ আদৰণি সভাৰ দিনাখন আমাৰ লগত কেইবাজনো ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰী থকাৰ পিছত মই যে কৈছিলোঁ মই চোকা ল'ৰা নহ'লোঁ, এদিন কিন্তু মই উজলি উঠিব বিচাৰোঁ, মোক লৈ গৌৰৱ কৰক আপোনালোকে যে ই আমাৰ লগত পঢ়া ল'ৰা আছিল বুলি। আজি মই সঁচাকৈ কৈছোঁ, মোৰ লগত ষ্টেণ্ড কৰা সেই ছাত্ৰ ছাত্ৰীকেইজন ক'ত আছে মই নাজানো, দুই একক জানো মই, এজন ADC হৈ আছে, তেওঁক মই চিনি পাওঁ, বাকীসকলক কিন্তু মই এতিয়া ইমান নাজানো ক'ত আছে। হয়তো তেওঁলোকৰ পৰিয়াল বা তেওঁলোকৰ শিক্ষাগুৰুসকলে চাগে জানে, কিন্তু আমাৰ গৰিষ্ঠ সংখ্যক সেই সময়ত পঢ়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চাগে তেওঁলোক এতিয়া ক'ত আছে ইমান নাজানে। ভগৱানৰ কৃপাত সঁচাই হওক মিছাই হওক, ভালেই হওক বেয়াই হওক, মোক চাগে এতিয়া তেওঁলোকে অন্তত চিনি পায়, জানে। এই কথাটোহে মই তোমালোকক ক'ব বিচাৰোঁ। আমি যে মহাবিদ্যালয়লৈ আহোঁ, আমি দুটা কাৰণত আহোঁ। এটা হ'ল আমি নিজৰ জীৱনটো গঢ়িবৰ কাৰণে আহোঁ, আৰু সেই জীৱনটো গঢ়াৰ আমি গোটেই সপোনটো দেখোঁ পাঠ্যপুথি কেন্দ্ৰিক। আমি ভালকৈ পঢ়িম, আমি চোকা হ'ম, ভাল ৰিজাল্ট কৰিম, ভাল পাৰ্চেণ্টেজ ল'ম, আমি ওলাই যাম, আৰু তাৰপিছত আমি ক'ৰবাত এটা ভাল চাকৰি কৰিম। আমাৰ সেইটো উদ্দেশ্য। আৰু তাৰ লগতে আন এটা উদ্দেশ্য থাকে, লক্ষ্য থাকে, আৰু যিসকলে সেইটো গম পায়, বুজি পায়, তেওঁলোকে লৈ যাব জানে, আৰু যিসকলে গম নাপায়, বুজি নাপায়, তেওঁলোকে লৈ যাব নাজানে। মই তোমালোকক সেইটোহে ক'ম এতিয়া, যে এখন ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, আৰু সেইটো দৰকাৰ। আমি ভালকৈ পঢ়িব লাগিব, আমি ভাল ৰিজাল্ট কৰিব লাগিব, আমি নিজৰ জীৱনটো সজাবলৈ সেইখিনি আমি কষ্ট কৰিবই লাগিব, তাৰ বিনা গতি নাই। কিন্তু একেটা সময়তে অকল সেই পাঠ্যপুথি কেন্দ্ৰিক সেই বৃত্তটোৰ মাজতে যদি আমি আবদ্ধ হৈ থাকোঁ, বা আমি অকল নিজকে যদি অকল সেই দিশেৰে লৈ যাব বিচাৰোঁ, কেতিয়াবা আমি পূৰ্ণাংগ মানুহজন নহ'বগৈও পাৰোঁ। আমি বিচৰাৰ ধৰণে নিজৰ জীৱনটো আমি গঢ় দিব নোৱাৰিবও পাৰোঁ। তাৰ লগত আন কিছু আনুষংগিক কথা জড়িত হৈ থাকে, যেনে এই আজিৰ দিনটোৰ যিটো গুৰুত্ব, এইটো ইয়াত কি হয়, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, এই যে বাৰ্ষিক সপ্তাহটো আমি আয়োজন কৰোঁ, স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে আমি কিয় কৰোঁ? ইয়াত হয় যে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ উত্তৰণ ঘটোৱা হয়, আৰু ইয়াত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ এই এক সপ্তাহতেই গোটেই বছৰটোলৈ কাৰ কি প্ৰতিভা আছে তাক জুখি চোৱাৰ, তাক উজ্বলাই তোলাৰ, তাক আগবঢ়াই দিয়াৰ এটা কচৰত চলে। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ সুবৰ্ণ সুযোগটো গ্ৰহণ কৰিব পাৰে, তেওঁলোকে নিজক পৰীক্ষা কৰি চায় যে মই ভিৰৰ মাজত থাকিও মই ক'ত পৃথক, সকলোৰে লগত থাকিও মই ক'ত একক, শোভাযাত্ৰাত অংশগ্ৰহণ কৰিও মই ক'ত নক্ষত্ৰৰ দৰে উজলি উঠিছোঁ, নিজক জুখি চাব পাৰে। এই যে তোমালোকৰ ইয়াত প্ৰায় 2000 ছাত্ৰী আছে, অসমৰ নাৰী শিক্ষাৰ অন্যতম এখন অগ্ৰণী শিক্ষানুষ্ঠান, ইয়াত ইমান 2000 ছাত্ৰী থকাৰ মাজত কোনোবা এগৰাকী যেতিয়া বেষ্ট ছিংগাৰ হয়, কোনোবা এগৰাকী যেতিয়া বেষ্ট ডিবেটৰ হয়, কোনোবা এগৰাকী যেতিয়া বেষ্ট এক্ট্ৰেছ হয়, এনেই হয় নেকি? কেতিয়াও নহয়। তেওঁ এটা কেপাচিটি থাকিবই লাগিব, তেওঁ এটা প্ৰতিভা থাকিবই লাগিব, আৰু সেই যিটো প্ৰতিভা,
সেই প্ৰতিভাটো লৈ যাব জানিব লাগে। অকল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ মাজত আবদ্ধ হৈ নাথাকি সম পৰিমাণে সেই দিশটোকো যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈ যাব জানে তেওঁলোকৰ কাৰণে এটা বেলেগ জীৱন ক'ৰবাত ৰৈ থাকে। মই সেইটোৱেই কৰিছিলোঁ। মই পঢ়িছিলোঁ আৰু মই জানো যে মই ইমান চোকা ল'ৰা নহয়। মই কেতিয়াও ষ্টেণ্ড কৰিব পৰা বা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব পৰা মোৰ শক্তিটো চাগে নাই। গতিকে মই কেনেকৈ নিজক মই আগুৱাই নিম। সৰুৰ পৰাই মই যিহেতু ডিবেট কৰিছিলোঁ, মই তৰ্ক কৰিছিলোঁ, মই আবৃত্তি কৰিছিলোঁ, মই বক্তৃতা দিছিলোঁ আৰু মই কিতাপ পঢ়ি ভাল পাইছিলোঁ। মোৰ নিজৰ কোৰ্চৰ কিতাপতকৈ মই বাহিৰৰ কিতাপ বহুত পঢ়িছোঁ। সঁচা কথা ক'বলৈ গ'লে হাইস্কুলীয়া জীৱনত সন্মুখত মোৰ কোৰ্চৰ কিতাপ থাকে, কিন্তু কোৰ্চৰ কিতাপৰ তলত মোৰ অসমীয়া উপন্যাস, অসমীয়া চুটিগল্প থাকে, আলোচনী থাকে। মনে মনে মই সেইবিলাক পঢ়ি থাকোঁ। মাৰ ভয়ত মা আহিলে মই ওপৰত কিতাপখন আকৌ কোৰ্চৰ কিতাপখন থৈ দিওঁ। মা আঁতৰি গ'লে সেইখন থৈ মই আকৌ উপন্যাসখন মনে মনে পঢ়ি থাকোঁ। এই যে তেতিয়া দুষ্টামি বুলি অভিহিত কৰা বা বদমাচি বুলি অভিহিত কৰা সেই কামবোৰ কৰিছিলোঁ, আজি মই গৌৰৱেৰে তোমালোকক ক'ব পাৰোঁ যে এই বয়সত তোমালোকেও তেনেকুৱা কিবা দুষ্টামি কৰা। কিন্তু কিছুমান দুষ্টামিয়ে মানুহৰ জীৱনটো ধ্বংস নকৰে, কিন্তু সদায় মনত ৰাখিবা তোমাৰ সেই দুষ্টামিবিলাকে মানুহৰ জীৱন গঢ়াত কেতিয়াবা সহায় কৰে, মানুহক বেলেগ দিশত লৈ যোৱাত প্ৰভাৱিত কৰে। সেই যে উপন্যাস, সেই যে বাহিৰৰ কিতাপ, বিভিন্ন ধৰণৰ প্ৰবন্ধ তেতিয়াই মই পঢ়িছিলোঁ আৰু সেইকাৰণেই চাগে সকলোৰে লগত থাকিও মোৰ কিছুমান চিন্তাই মোৰ কুটকুটাই আছিল, যিটোৰ কাৰণত আজি চাগে তোমালোকৰ মাজলৈ আহি মই এই কথাকেইটা ক'ব পৰা হৈছোঁ বা তোমালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এই যিটো প্ৰতিভা, আজি যে ইয়াত বেষ্ট ছিংগাৰ হৈছে, তেওঁ কিমান ধুনীয়াকৈ গীত গাইছে। প্ৰিন্সিপাল বাইদেউ ইয়াত বহি থাকোঁতে কৈছে যে এই মাজত যে আছে তাই কোৰাছটো গাই থাকোঁতে আমাৰ বেষ্ট ছিংগাৰ। মই বাইদেউক কৈছোঁ, আপুনি কোৱাৰ আগতেই মই গম পাইছোঁ যে আপোনালোকৰ কলেজত তাই বেষ্ট ছিংগাৰ বুলি। বাইদেউক মই আগতে কৈছোঁ, কাৰণ মই তেওঁ গোৱাৰ শৈলীটো দেখিয়ে মই গম পাইছোঁ আৰু তেওঁ মাতটো শুনিয়ে মই গম পাইছোঁ যে কোৰাছ যেতিয়া গাইছে, আপোনালোকে চাব, মহিলাই হওক পুৰুষেই হওক সকলোৱে গাই আছে, তাৰ মাজত আপুনি চায়ে গম পায় যে কোনে আটাইতকৈ ভালকৈ গাইছে বা কাৰ গায়কী শৈলীটো ভাল। সংগীতৰ আপুনি বিচাৰকো হ'ব নালাগে, বিশাৰদো হ'ব নালাগে, আপুনি সূক্ষ্মভাৱে মন কৰক, আপুনি গম পাই যাব যে সেই 20জনী ছোৱালীৰ মাজত কোনজনী ছোৱালীৰ কণ্ঠটো বেলেগ, গায়কী শৈলী বেলেগ ওলাই যায়। কাৰণ এইটো জন্মগত প্ৰতিভা। কোনো শক্তিয়ে যিটো নিজস্ব প্ৰতিভা কেতিয়াও কোনেও অন্যায় কৰি হেঁচা মাৰি ধৰি সেই প্ৰতিভাটোক ঢাকি ৰাখিব নোৱাৰে। সেই প্ৰতিভা উজলি উঠিবই, য'তেই নহওক, যেনেকৈ নহওক। আৰু মই ভাবোঁ যে তোমালোকৰ ইয়াত আজি যি কোনোবা শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে, কোনোবা শ্ৰেষ্ঠ সাহিত্যিক হৈছে, কোনোবা শ্ৰেষ্ঠ গায়িকা হৈছে, এনেই হোৱা নাই। আৰু এই প্ৰতিভাটোকে তোমালোকে আগুৱাই লৈ যোৱা। এদিন দেখিবা যে সেই ধৰণে তোমালোক উজলি উঠিছে। বেলেগৰ কথা বাদ দিয়া, এই অসমখনতে যদি মই তোমালোকক কওঁ, ৰেডিঅ'ত তোমালোকে তেখেতসকলৰ নাম শুনিছিলা আৰু পৰৱৰ্তী সময়ত টেলিভিশ্যনত তোমালোকে দেখিছা, হয়তো তোমালোকে বহুতে লগ পাবও পাৰা, যিবিলাক এতিয়া অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত যিবিলাক নাম জ্বলা ব্যক্তি ধ্ৰুৱতৰাৰ দৰে, নক্ষত্ৰৰ দৰে উজলি আছে, সেই মানুহবিলাকৰ যদি আমি জীৱনবিলাক চাওঁ, আমি দেখিম যে তোমালোকৰ বয়সতেই তেওঁলোকে সেই ক্ষেত্ৰবিলাকত উজলি উঠিছিল। আনৰ কথা নকৈ যদি মই অকল এই নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ ছাত্ৰীৰ আগত কেইগৰাকীমান ছাত্ৰীৰ কথাই কওঁ, তেতিয়াহ'লে তোমালোকে চাগে বিশ্বাস কৰিবা, আজি অসমৰ অন্যতম এগৰাকী সুকণ্ঠী গায়িকা ডক্টৰ অনিমা চৌধুৰী, আন এগৰাকী শান্তা উজিৰ। তাৰ পিছৰ চামত যিসকলে প্ৰতিনিধিত্ব কৰিছে তেওঁলোকৰ ভিতৰত নিৰ্মালী দাস, তৰালী শৰ্মা, বৰ্ণালী কলিতা, জুবলি বৰুৱা। এই যে সংগীতৰ ক্ষেত্ৰখনত তেওঁলোকে আজি দপদপাই আছে, এই আটাইকেইগৰাকীয়ে
কি স্কুল, কি মহাবিদ্যালয়, কি বিশ্ববিদ্যালয়, এই আটাইকেইটা পৰ্যায়ত তেওঁলোক বেষ্ট ছিংগাৰ হৈছে। অনিমা চৌধুৰী বেষ্ট ছিংগাৰ হৈছিল, জুবলি বৰুৱাও। এই গোটেইখিনিৰ ভিতৰত যদি মই কওঁ তেনেহ'লে আটাইতকৈ নতুনখিনিত এই জুবলি বৰুৱাহঁত পৰে। জুবলি হেণ্ডিকৰ বেষ্ট ছিংগাৰ আছিল। কোন কাহানী বাই নিৰ্মালী দাস বেষ্ট ছিংগাৰ আছিল হেণ্ডিকৰ। আজি জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু। এই যে জুবিন, আজি জুবিন হৈছে, মই গায়ক জুবিনজনকহে কৈছোঁ, বাকী জুবিনজনৰ কথা কোৱা নাই। এই জুবিনজন ক'ৰ পৰা হৈছে? বি বৰুৱা কলেজত যদি তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ সময়তে বেষ্ট ছিংগাৰ হৈ ইয়থ ফেষ্টিভেলত যদি তেওঁ গ'ল্ড মেডেল নাপালেহেঁতেন, আমি নাজানোহেঁতেন যে জুবিন এনেকুৱা হ'লহেঁতেন নাই। জুবিনৰ সেই প্ৰতিভাটো চাগে সি নিজে গম পাইছিল, তেওঁ নিজে জানিছিল, আৰু সেইকাৰণে জুবিনে নিজক লৈ গৈছিল। মোৰ কথা হ'ল যে আমি নিজক সেইধৰণে লৈ যাব পাৰিব লাগে। আমাৰ যাৰ যিটো প্ৰতিভা আছে আমি পঢ়িম, লগতে আমাৰ যিটো তাৰ লগত সমানেই আমি আগুৱাই নিব পৰা প্ৰতিভা এটা লৈ আহিছোঁ, আমি সেইটোকো গুৰুত্ব দিব লাগে। আমি বহুতেই নাজানো যে আমাৰ গাত কি প্ৰতিভা আছে, আমি গম নাপাওঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে গম পায় তেওঁলোকে কিন্তু সুন্দৰকৈ লৈ যাব পাৰে। তোমালোকৰ ইয়াত তেনেকুৱা ছাত্ৰী বহুত আছে নিশ্চয়। আজি চোৱা, অসমখনত এই মুহূৰ্তত যিকেইগৰাকী ছোৱালীয়ে সুনাম অৰ্জন কৰি আছে, অকল অসমতে নহয় গোটেই ভাৰতবৰ্ষতে, তেওঁলোক ক'ত জিলিকি আছে, কেনেকৈ জিলিকি আছে, তেওঁলোকৰ কোনটো প্ৰতিভাৰ কাৰণে আজি গোটেই মানুহে তেওঁলোকক চিনি পায় আৰু তেওঁলোকে এটা সুকীয়া জেগা উলিয়াইছে। তেওঁলোকেও পঢ়া শুনা কৰি আছে, কিন্তু পঢ়া শুনাৰ লগতে তেওঁলোকে সমানে সেই নিজৰ সেই দিশবিলাককো আগুৱাই নিছে। আৰু সেই আগুৱাই নিয়াৰ কাৰণে আজিৰ পৰা আনকি মাত্ৰ 7 বছৰ 8 বছৰৰ আগলৈকে তেওঁলোকৰ নাম মানুহে ইমান চৰ্চা কৰা নাছিল বা জনাই নাছিল। অতি বেছি 8-10 বছৰ হৈছে, খুব বেছি। তাৰ আগলৈকে আমি কোনেও জনা নাছিলোঁ তেওঁলোকক। কিন্তু আজি অসমৰ নহয়, আজি ভাৰতবৰ্ষৰ নহয়, আজি পৃথিৱীত তেওঁলোকৰ নাম জানে। যেনে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যেতিয়ালৈকে পানী বৈ থাকিব, ভাৰতবৰ্ষৰ ভূখণ্ডত যেতিয়ালৈকে আমি এই অসম নামৰ জেগাখিনি থাকিম, অসমীয়া নামৰ মানুহখিনি জীয়াই থাকিম, তেতিয়ালৈকে এটা নাম সোণালী আখৰে সদায় লিপিবদ্ধ হৈ থাকিব। কি বুলি? যে প্ৰথমগৰাকী অলিম্পিক বিজয়ী অসমীয়া সন্তান কোন? লাভলীনা বৰগোহাঁই। কোনেও মুচিব নোৱাৰে, সদায় লাভলীনাৰ নামটো তেনেকৈ জিলিকি থাকিব। প্ৰথমগৰাকী অলিম্পিক বিজয়ী অসমীয়া। 2, সৌ সিদিনাখনলৈকে কোনেও জনা নাছিল তাই এটা সপোনৰ পিছত দৌৰিছিল। এযোৰ দামী জোতা পিন্ধাৰ সপোন দেখা ছোৱালীজনীয়ে দামী জোতা বাদ দিয়া এযোৰ কম দামী জোতাও নিপিন্ধাকৈ খালী ভৰিৰে দৌৰিছিল। নিজৰ ঘৰৰ ৰাস্তাটোত দৌৰিছিল, তাৰপিছত ওচৰৰ খেলপথাৰখনত দৌৰিছিল। তেনেকৈ দৌৰি দৌৰি এদিন গুৱাহাটীলৈ আহিছিল, আৰু গুৱাহাটীৰ পৰা গৈ এতিয়া তেওঁ ক'ত পালেগৈ? আমি তাক নাম দিলোঁ ধিং এক্সপ্ৰেছ হিমা দাস। যিজনী ছোৱালী এদিন দামী জোতা পিন্ধাৰ সপোন দেখিছিল, যাৰ দামী জোতা এযোৰ ঘৰত নাছিল, কম দামী জোতাও নাছিল, খালী ভৰিৰে দৌৰিছিল, সেই ছোৱালীজনী আজি এটা ইণ্টাৰনেশ্যনেল জোতা কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ। টেলিভিশ্যনৰ সন্মুখত দেখা তোমালোকে যে জোতাৰ লেচ মাৰা বিজ্ঞাপন তোমালোকে দেখা, অৰ্থাৎ তেওঁ কেমেৰাৰ সন্মুখত যদি আজি এযোৰ জোতাৰ লেচ মাৰিছে, এনেই মৰা নাই, তাৰ কাৰণে তেওঁ কোটি টকাৰ বিজ্ঞাপন পাইছে। এজনী হিমা দাস। হিমাই নিজৰ দৌৰটোক লৈ গৈছিল, লাভলীনাই নিজৰ বক্সিঙক লৈ গৈছিল। এই যোৱা বছৰ কমনৱেলথ গেমছ যেতিয়া হ'ল, তেতিয়া মানুহে গম পাইছে যে, অসমৰ মানুহে গম পাইছে লন বল খাইনে কান্ধত পিনে গছত লাগে, গমেই পোৱা নাছিল।
লন বল কি কোনোবা আমাৰ যুৱতীয়ে জানিছিলে নেকি? আমাৰ ছোৱালীবিলাকে গম পাইছিলে নেকি? যি খেলুৱৈ তেওঁলোকে গম পাইছিল, সাধাৰণ ছাত্ৰীবিলাকে কেতিয়াও গম পোৱা নাছিল। কিন্তু নয়নমণি শইকীয়াই যেতিয়া কমনৱেলথত যেতিয়া গ'ল্ড মেডেল পাই গ'ল, তেতিয়া গম পাই গ'ল, অ' লন বল। এই নয়নমণিও এই তোমালোকৰ নিচিনাই নিজৰ এটা প্ৰতিভা লৈ গুচি গৈছিল। আজি ভাৰতবৰ্ষৰ মেইন ক্ৰিকেট টিমত পুৰুষতকৈ প্ৰথমে কিন্তু স্থান পালে ছোৱালীয়ে। মেইন ক্ৰিকেট টিমত তুমি ভাবা, ইমান দিন ক্ৰিকেট খেলি আছে, পুৰুষ টিমততো চিট পোৱা নাছিল প্ৰথম অসম সন্তানে। এতিয়া পাইছে ৰিয়ান পৰাগে। কিন্তু ৰিয়ানৰ আগত কোনে চিট পালে মেইন ক্ৰিকেট টিমত? উমা চেত্ৰী। এই বোকাখাটৰ তিনি এখন সাধাৰণ ঘৰৰ পৰা অহা ছোৱালীজনীয়ে কি প্ৰতিভাৰ বলত ইণ্ডিয়াৰ নিচিনা এখন বিশাল দেশ, এটা বৃহৎ ক্ৰিকেট টিম, মেইন টিমত উমাই চিট পাই গৈছে, জেগা উলিয়াইছে। আজি উমাই খেলি আছে, ধেমালি কথা। উমাই কিখিনি সুবিধা পাইছে এই বোকাখাটৰ এনেই এখন সাধাৰণ ঘৰত? প্ৰথমতে তাই পথাৰত ক্ৰিকেট খেলিছে। চিপাঝাৰৰ জিন্তিমণি কলিতা IPLত লাখ টকাত বিক্ৰী হৈছে, অন্যতম এগৰাকী ক্ৰিকেটাৰ। এই জিন্তিমণিক দেউতাক আৰু মাকে যিটো সহায় কৰিছে, প্ৰথমতে কোনোবাই ওচৰৰ মানুহ এইজনী ডাংকাটিজনীনো কি খেলি আছে বুলি কৈছিলে ল'ৰাবিলাকৰ লগত যেতিয়া ক্ৰিকেট খেলি আছিল। কিন্তু তাৰপিছতো দেউতাক মাকে গম পাইছিল যে তাইৰ গাত কিবা এটা হয়তো প্ৰতিভা আছে। তাই নিজৰ বিশ্বাস আছিল যে মই এদিন এনেকৈ খেলি কিবা এটা হ'ম, পাৰিম। তেনেকৈ আজি যদি তুমি সাঁতোৰৰ ক্ষেত্ৰত চোৱা, আজি যদি বক্সিঙত চোৱা, বেডমিণ্টনত চোৱা, টেনিছত চোৱা, অসমৰ বহুত আছে এতিয়া। অংশুমিতা বড়োৰ পৰা ধৰি শিৱাংগী বৰুৱালৈকে এনেকৈ কিমান যে আছে এতিয়া। গোটেইবিলাকে এই অসমখনক এতিয়া ৰিপ্ৰেজেণ্ট কৰি আছে। আৰু আহি থকা দিনত তোমালোক চাবা, কেইবাগৰাকীও এতিয়া আমি নাম নজনা ছোৱালী খুব দৃঢ়তাৰে আগুৱাই গৈ আছে। এই আগন্তুক 5 বছৰৰ ভিতৰত তেওঁলোকে বেলেগ ধৰণে নিজক এষ্টাব্লিছ কৰিব। মই আজি তোমালোকক কৈ থৈ গৈছোঁ, চাই থাকা তোমালোকে। যিকেইগৰাকীক মই ব্যক্তিগতভাৱেও জানো, আজি তেওঁলোক ক'ৰবাত শিৱসাগৰত আছিল, কোনোবা তিনিচুকীয়াত আছিল, কোনোবা বৰপেটাৰ ভিতৰুৱা একদম গাঁও এখনত আছিল। তেওঁলোক প্ৰথমতে গুৱাহাটীলৈ আহিছে, আৰু এতিয়া গুৱাহাটীৰ পৰা গৈ তেওঁলোক কোনোবা বেংগলুৰুত আছে, কোনোবা দিল্লীত আছে, পঢ়ি আছে। তেওঁলোকে যেনেকৈ হিমাই পঢ়ি আছিল, যেনেকৈ লাভলীনাই পঢ়ি আছিল, তেওঁলোকে পঢ়িও আছে। কিন্তু তেওঁলোকে কোৰ্চ কৰি আছে বেলেগৰ। কোনোবাই সাঁতোৰৰ শিক্ষা লৈ আছে, কোনোবাই টেনিছৰ শিক্ষা লৈ আছে, কোনোবাই ক্ৰিকেটৰ প্ৰশিক্ষণ লৈ আছে, কোনোবাই ভলীবলৰ প্ৰশিক্ষণ লৈ আছে। এনেকৈ বিভিন্ন ক্ষেত্ৰত কোনোবাই শ্বুটিঙৰ প্ৰশিক্ষণ লৈ আছে, তেওঁলোকে লৈ আছে। আৰু মোৰ বিশ্বাস যে আহি থকা সময়ত তেওঁলোক আকৌ উজ্বলিব। কোনোবাই ভাবিছিলে নেকি যে আমাৰ এই নলবাৰীৰ পৰা এটা ভিতৰুৱা তোমালোকৰ এই জিলাখনৰ এজনী ছোৱালী নিজৰ সপোনৰ বলত গৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমান আগশাৰীৰ মানে বিজ্ঞান জগতখনত এটা জেগা উলিয়াব? লখিমপুৰৰ নিচিনা এখন বান বিধ্বস্ত পিছপৰা জেগা, লখিমপুৰ ধেমাজি বুলি ক'লে মানুহে কি বুলি ভাবে? বানে গৰকা পিছপৰা জিলা বুলি ভাবে। সেই লখিমপুৰ ধেমাজিৰ নিচিনা জেগাৰ পৰা গৈ আজি মেধাৱী ছাত্ৰীয়ে এইখন ভাৰতবৰ্ষত নহয়, অক্সফৰ্ডত এটা সুকীয়া জেগা উলিয়াইছে। কেনেকৈ পাৰিছে? এই ছাত্ৰীবিলাক আমাৰেই সম্পদ। নিজৰ সপোনৰ বলত গৈছে, আৰু দেউতাক মাকে হয়তো তাত সহযোগিতা দিছে, শিক্ষাগুৰুসকলৰ এটা সমৰ্থন আছে। মোৰ অনুৰোধ তোমালোকৰ প্ৰতি এতিয়া সেইটোৱেই, কি বিজ্ঞান, কি কলা, কি সাহিত্য, কি সংস্কৃতি, কি ক্ৰীড়া, সকলোতে আমাৰ সকলোৰে এটা প্ৰতিভা আছে। তোমালোকে এটা প্ৰতিভা লৈ আহিছে। সেই প্ৰতিভাটো তোমালোকে নিজে আগুৱাই লৈ যোৱা। পঢ়া শুনাৰ লগতে কোনোবা ইয়াত হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, কোনোবা ইয়াত ডিগ্ৰী পঢ়ি আছে, তুমি যিয়ে নপঢ়া, ইংৰাজী মেজৰ বা ইকনমিক্সত মেজৰ বা অসমীয়াত মেজৰ, ৰাজনীতি বিজ্ঞানত, বুৰঞ্জীত, য'তেই যি মেজৰেই নোলোৱা, তুমি পঢ়া, খুব ভালকৈ পঢ়িব লাগিব।
কিন্তু একেটা সময়তে তুমি যিখিনি তোমাৰ এক্সট্ৰা কাৰিকুলাৰ আছে, যিখিনি তুমি নিজৰ জীৱনটোক আগুৱাই নিবৰ কাৰণে তোমাৰ গাত প্ৰতিভা আছে, সেই প্ৰতিভাখিনিক তুমি গুৰুত্ব দিয়া। আৰু এটা কথা, আমাৰ কিছুমান সাধনটো আগবঢ়াব নোৱাৰে, আমাৰ বহুত কাৰণত প্ৰত্যাহ্বান আহে। কাৰোবাৰ অৰ্থনৈতিক প্ৰত্যাহ্বান, তুমি বিচৰা ধৰণে তোমাক দেউতা আৰু মায়ে সেই সহযোগিতাটো আগবঢ়াব নোৱাৰিবও পাৰে। তোমাৰ শাৰীৰিক সমস্যা, তুমি অসুস্থ, তোমাৰ মন আছে, তুমি পৰা নাই। কাৰোবাৰ হয়তো ঘৰখনৰ পৰিৱেশটো বেয়া, যে কাৰোবাৰ ককায়েকে মদ্যপান কৰি ৰাতি তাণ্ডৱ সৃষ্টি কৰে, কাৰোবাৰ দেউতাকেই ঘৰখনত এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে, মদ ভাং খাই হয়তো ছোৱালীজনীয়ে পঢ়িব নোৱাৰে বা বিচৰা ধৰণে তাই নিজৰ জীৱনটো সজাই নিব নোৱাৰে। তেনেকুৱা প্ৰত্যাহ্বান আহে। কিন্তু মোৰ তোমালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই, তেনেকুৱা প্ৰত্যাহ্বান হাজাৰ নাহক কিয় সকলোৰে থাকে। সেই প্ৰত্যাহ্বান নেওচি কেনেকৈ আমি যুঁজাৰুৰ মানসিকতাৰে আগুৱাই যাম, সেইটোৱে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। সকলোৰে আহে। ইয়াত থকা তোমালোকৰ প্ৰিন্সিপাল বাইদেউৰ পৰা আৰম্ভ কৰি তোমালোকৰ বাইদেউ ছাৰ সকলোৰে জীৱনত সেই প্ৰত্যাহ্বান আছে। কিন্তু সেই প্ৰত্যাহ্বানক নেওচিবৰ কাৰণে, সেই স্পীড ব্ৰেকাৰবিলাক তোমালোকে অতিক্ৰম কৰিবৰ কাৰণে বেলেগ একো নালাগে। তোমালোকৰ নিজৰ যিটো আত্মাৰ জোৰ, যিটো তোমালোকৰ মানসিক স্তৰ, যিটো স্থিতি, সেইটো মজবুত হ'ব লাগে। হাজাৰ প্ৰত্যাহ্বানেও তোমাক একো কৰিব নোৱাৰে। যদি তুমি নিজে ভাবি লোৱা যে মই যাম, মই সপোনটো পূৰণ কৰিম, বছ সেইটোৱে। মই নিজে বিশ্বাস কৰোঁ যে যদি মই ঘোষ নাখাওঁ বুলি ভাবোঁ, মই যদি দুৰ্নীতি নকৰোঁ বুলি ভাবোঁ, মই যদি বেয়া কাম নকৰোঁ বুলি ভাবোঁ, তুমি মোক কোৱাচোন, পৃথিৱীত ভগৱানক বাদ দি এনেকুৱা কি শক্তি আছে যে তোমাক দুৰ্নীতিপৰায়ণ বনাই দিব, তুমি ভ্ৰষ্টাচাৰী হৈ যাবা, তুমি কেলেংকাৰীত নিমজ্জিত হৈ যাবা? কি শক্তি আছে পৃথিৱীত? নাই। এইটোৱেই হৈছে মানুহৰ দৃঢ়তা। মই ভাল কাম কৰিমেই, মই অকল ভাল কামেই কৰিম, মই নিজৰ এই সপোনটোত এদিন নহয় এদিন পূৰণ কৰিব পৰাকৈ ওচৰ চাপিমেই। এই দৃঢ়তাটোৱে আমাৰ সকলোৰে থাকিব লাগে। মই ইয়াৰ পৰা সপোন দেখি মই ইয়ালৈ যাব বিচাৰিছোঁ। ইয়াত এটা চিধা নহয়, এইটো বেকা আছে। তুমি ইয়াৰ পৰা যদি যাত্ৰা আৰম্ভ কৰি এই কেঁকুৰি পাৰ হৈ যদি তুমি ইয়াত নোপোৱাগৈ, ইয়াত নাপায়ো যদি তুমি ইয়াতো পোৱা, তেতিয়াও কিন্তু তুমি মোৰ মতে বিফল নহয়, তেতিয়াও তুমি সফল। কাৰণ তুমি গৰিষ্ঠখিনি সময় গুচি গৈছা, মাত্ৰ অকণমান দূৰ আছে পাবলৈ। আমাৰ লক্ষ্যস্থান তেনেকুৱাই হ'ব লাগে। আমি এটা স্থিৰ কৰি ল'ব লাগে যে মোৰ লক্ষ্য কি। ইয়াত এই মহাবিদ্যালয়খনত তুমি যদি অকল টাইম পাছ কৰিবৰ কাৰণে পঢ়িবলৈ আহিছা, ঘৰত কোনো কাম বন নাই কাৰণে দেউতাই মায়ে যদি তোমাক মহাবিদ্যালয়খনত মাত্ৰ নাম লগাই দিছে, তই 3 বছৰ কলেজখনতে কিবা কিবি পঢ়ি থাক, 5 বছৰ তই পঢ়, তাৰপিছত বিয়া দি দিলে, সেইটো ভুল। তোমালোকৰ সকলোৰে এটা নিৰ্দিষ্ট লক্ষ্য থকা উচিত। কিন্তু ইয়ালৈ তোমালোক কিয় আহিছা? এইখন এখন আৰ্টছ কলেজ, ইয়াত কেইটামান নিৰ্দিষ্ট বিষয় আছে। সেই বিষয়কেইটা তোমালোকে ভালকৈ পঢ়িবলৈ আহিছা। এই যে তোমালোকৰ যিখিনি এচিভমেণ্ট কৰা ছাত্ৰী, প্ৰাক্তন ছাত্ৰীৰ ফটো লগাই থৈছে, বেলেগৰ কথা বাদ দিয়া, তোমালোকে তেওঁলোকক সদায় যদি চোৱা, তেতিয়াহ'লে দেখিবা যে এইখন মহাবিদ্যালয়ৰ পৰা তেনেকুৱা ছাত্ৰী ওলাইছে। কোনোবা আজি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হৈ আছে, কোনোবা বেলেগ সংস্থাৰ মুৰব্বীৰ পদত আছে, কোনোবা মহাবিদ্যালয়তো অজস্ৰ অধ্যাপিকা আছে, কোনোবা ক্ৰীড়াত আছে, হয়তো কোনোবা ৰাজনীতিত আছে। এই আঙুৰলতা ডেকা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিল, বত্ৰদোৱাৰ বিধায়িকা আছিল। এইখন মহাবিদ্যালয়তো আজি যেনেকৈ এই জেনেৰেল ছেক্ৰেটেৰীগৰাকীয়ে মাইক্ৰফোনত কথা কৈ আছে, এটা সময়তো আঙুৰলতাই এনেকৈ মাইক্ৰফোনৰ সন্মুখত কথা কৈ আছিলে। তেতিয়া আঙুৰলতাক কোনোবাই ভাবিছিলে নেকি গৈ পেলাই যে এদিন ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী হ'ব, বিধানসভাত আঙুৰলতাই কথা ক'ব? কোনে ভাবিছিল? এই ছোৱালীজনী আজি ইয়াত কথা কৈ আছে, তাইও কেতিয়াবা ভৱিষ্যতলৈ কোনে জানে। এইবিলাক হৈছে আমাৰ প্ৰতিভা। ইয়াতো তেনেকুৱা কোনোবা প্ৰতিভা এতিয়াও আছে, মোৰ বিশ্বাস।
এইখিনিক আমি লৈ যাব জানিব লাগিব। আৰু শিক্ষাগুৰুসকলে দেউতাক মাকৰ পিছতেই কিন্তু সেই গুৰু দায়িত্বটো পালন কৰে। তুমি তোমাৰ দেউতা আৰু মাক সোধা প্ৰশ্নটোৰ যদি তুমি উত্তৰ নোপোৱা, তেতিয়াহ'লে তুমি চাবা ইয়াত যিমানবিলাক তোমাৰ ছাৰ বাইদেউ আছে, এই গোটেই ছাৰ বাইদেউসকলৰ ভিতৰত শুনিবলৈ বেয়া, ক'বলৈ বেয়া, কিন্তু তোমালোকৰ চাবা ডিপাৰ্টমেণ্টৰে হওক বা ডিপাৰ্টমেণ্ট নাথাকিলেও নহ'ল, নিজৰ ডিপাৰ্টমেণ্ট নহ'লেও কোনোবা এগৰাকী তোমাৰ শিক্ষক বা শিক্ষয়িত্ৰী তোমাৰ নিজৰ পচন্দ থাকে, তোমাৰ ভাল লাগে। তুমি ইংলিছ মেজৰ লৈছা, তুমি হয়তো 3গৰাকী বা 4গৰাকী ছাৰ বাইদেউ আছে, তোমাক সেই 4গৰাকীকে তোমাৰ সমানে ভাল নালাগে, কোনোবা এগৰাকীক তোমাৰ বেছি ভাল লাগে অকণমান কিবা কাৰণে। তুমি যদি অসমীয়াৰ মেজৰ লৈছা, 4গৰাকী যদি অকল বাইদেউৱে আছে, 4গৰাকী বাইদেউক তোমাৰ কেতিয়াও সমানে ভাল নালাগে, কোনোবা এগৰাকী বাইদেউক তোমাৰ অকণমান বেছি ভাল লাগে। এই যিগৰাকীক তোমাৰ আটাইতকৈ বেছি ভাল লাগে, ছাৰেই হওক বাইদেউৱে হওক, যাৰ ওচৰত তুমি বেছি কমফৰ্ট ফিল কৰা, যাৰ ওচৰত তুমি একদম ফ্ৰেণ্ডৰ দৰে কথা পাতিব পাৰা, কিবা এটা দিহা পৰামৰ্শ ল'ব পাৰা বুলি ভাবা, কেতিয়াও তোমাক মিছগাইড নকৰে বা তোমাৰ ভুলটো ভুল বুলি ক'ব, ভালটো ভাল বুলি ক'ব, সেই তেনেকুৱা যিগৰাকী তোমাৰ আটাইতকৈ ভাল লগা ছাৰ বা বাইদেউ, তুমি তেওঁক সুধিবা যে ছাৰ মোৰ এনেকুৱা এটা সপোন আছে, মই পাৰিমনে? বাইদেউ মই ভৱিষ্যতলৈ এনেকুৱা এটা ক্ষেত্ৰত নিজকে জড়িত কৰাৰ সপোন দেখিছোঁ, মই পাৰিমনে? তোমাৰ দেউতা আৰু মায়ে তুমি চাবা দুয়োজনৰ কথাটো নিমিলিব পাৰে, ঘৰত যিটো কথা কৈছিল তেওঁলোক দুজনে, কিন্তু তোমাৰ যদি সঁচাকৈ যিটো প্ৰতিভাৰ তুমি জন্মগতভাৱে লৈ আগুৱাই আহি আছা, এই ছাৰ বা বাইদেউগৰাকীয়ে তোমাক কৈ দিব তুমি পঢ়াৰ লগতে এইটো কাম কৰা, তুমি পাৰিবা, তোমাক ক'বই। যদি সঁচাকৈ তোমাক তেখেতে পৰ্যবেক্ষণ কৰি আছে, সূক্ষ্মভাৱে মন কৰি আছে। মই কিয় কৈছোঁ, এই যে আজি তোমালোকৰ এই মূল অধিৱেশনত মই যে আহি কথাকেইটা কৈছোঁ, এই কথাটোৱে মই মোৰ দৰং কলেজত মোৰ যিজন আটাইতকৈ ভাল লগা শিক্ষাগুৰু, মই ছাৰক সুধিছিলোঁ। এতিয়াও ছাৰ জীয়াই আছে, ছাৰে এতিয়া মোৰ কথাটো ক'ৰবাত মিটিঙত কৈ থাকে, মোক কোনোবাই ছাৰৰ ভাষণৰ ক্লিপবিলাক কাটি কেতিয়াবা পঠিয়াই দিয়ে মোৰ সন্দৰ্ভত কোৱা কথাবিলাক। মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰতে ছাৰক সুধিছিলোঁ, ছাৰ মইতো ষ্টেণ্ড কৰা ল'ৰা নহয়, মইতো ইয়াত নৱাগতৰ আদৰণি সভাত কৈ থৈছোঁ যে এদিন কিন্তু মোক দৰং কলেজে সকলোৱে মনত ৰখা এজন মই ছাত্ৰ হ'ম বুলি, আৰু আপোনালোকে মোক এদিন সকলোৱে মোক লৈ গৌৰৱ কৰিব পৰা এজন ছাত্ৰ হ'ম বুলি মই কৈ থৈছোঁ, আৰু মই সঁচাকৈ হ'ব বিচাৰোঁ, আৰু মই যদি হ'ব বিচাৰোঁ তেনেহ'লে মোৰ ক্ষেত্ৰখন এনেকুৱা এখন ক্ষেত্ৰ হ'ব পাৰে। মই ছাৰক তেতিয়াই কৈছিলোঁ যে মই হয় সাহিত্য নহয় মই সাংবাদিকতা, এই দুটা ক্ষেত্ৰত মই নিজৰ ভৱিষ্যতলৈ কিবা এটা জেগা বিচাৰিব বিচাৰোঁ। সাহিত্যৰ ক্ষেত্ৰখনত মোৰ ছাৰ মই যদি লাগোঁ, তেতিয়াহ'লে মই চাগে এজন ভাল লিখা মেলা কৰা মানুহ হ'ব পাৰিম বুলি মোৰ বিশ্বাস আছে। আৰু যদি সাহিত্যৰ ক্ষেত্ৰক বাদ দি যদি মই অকল সাংবাদিকতাত লাগোঁ, তেতিয়াও চাগে মই পাৰিম, মোৰ এটা মন আছে। ছাৰে মোক কৈছিল তুমি দুইটাতে আগুৱাই যোৱা, দুইটাতে পাৰিবা, আৰু বিশেষকৈ তুমিতো ACS UPS এইবিলাক দিলে, তুমি UPSC যদি দিয়া, মোৰ মতে তুমিতো ভাল প্ৰশাসনিক বিষয়া হ'বা, ছাৰে মোক তেনেকৈ উৎসাহ দিছিল। মই তোমালোকক কওঁ যে মই গোটেইকেইটাত খেপিয়াই জুপিয়াই ফুৰা মানুহ নহয়। প্ৰথমতে মই শিক্ষক হোৱাৰ সপোন দেখা মানুহটোৱে এটা সময়ত মই ধৰি লৈছিলোঁ যে যদি সঁচাকৈ মই দৰং কলেজে মোক সকলোৱে চিনি পোৱা ছাত্ৰ হ'ব লাগে, মই শিক্ষক হ'লে মোক কোনো চিনি নাপাব, মোক মনত নাৰাখিব। যদি মোক মনত ৰাখিবলগীয়া হয়, মই অকণমান ব্যতিক্ৰমী কিবা এটা কাম কৰিবই লাগিব। এই যে চিন্তাটো লৈ পেলাই মই অগ্ৰসৰ হৈছিলোঁ, আজিও মই অগ্ৰসৰেই হৈ আছোঁ, এতিয়াও মই সেই সপোনটোৰ পিছতেই দৌৰি আছোঁ। সেইকাৰণে তোমালোকক ক'লোঁ যে মই সফল নোহোৱাৰ পিছতো এটা সপোনৰ পিছত মই দৌৰি আছোঁ, আৰু তোমালোককো মই ক'ম যে নিজৰ এটা সপোন ঠিক কৰি সেই সপোনটোৰ পিছত দৌৰা, চাবাচোন এদিন তোমালোকে সেই পৰ্যায়ত পোৱাগৈ নে নাই। মই গেৰাণ্টি দি কৈছোঁ, নিজৰ ওপৰত যাৰ আত্মবিশ্বাস প্ৰচুৰ, যি নিজৰ স্থিতিত দৃঢ়, যাৰ উদ্দেশ্য মহান,
লক্ষ্য স্থিৰ ভগৱান তেওঁ কাষত থিয় দিবই, তোমাক সহায় কৰিবই ভগৱানে। কিন্তু তুমি নিজে বেয়া কাম কৰিব নালাগিব, অন্যায় কৰি পেলাই কাৰোবাক হিংসা কৰি তুমি আগুৱাবলৈ চেষ্টা কৰিব নালাগিব। সততাৰে, অতি সাহসেৰে, নিষ্ঠাৰে, দায়িত্ববোধেৰে তুমি আগুৱাই যাবলৈ চেষ্টা কৰা, সফল হ'বা তোমালোক। মই আৰু বেছি সময় ইয়াত নাথাকোঁ। আকৌ কৈছোঁ যে এনেকুৱা অনুষ্ঠানত সেইসকল মানুহক মাতি অনা হয় যিসকল সফল ব্যক্তি। মই সফল নোহোৱাৰ পিছতো তোমালোকৰ আগলৈ আহিলোঁ, তেনেই সাধাৰণ কথা কেইটামান কৈছোঁ। আৰু ভুলতো নাভাবিবা যে মই নিজৰ ঢোল পিটিলোঁ, অহংকাৰ কৰিছোঁ, তেনেকুৱা কথা নহয়। একেবাৰে মই আহিছোঁ যিহেতু কাৰ কথা ক'ম, মই নিজে যিখিনি পাৰ কৰি আহিছোঁ, কলেজ, বিশ্ববিদ্যালয়, তাৰপিছত এই পৰিৱেশটো। বিশ্ববিদ্যালয় জীৱন শেষ কৰি মই ঘৰলৈ উভতি যোৱা নাই। গুৱাহাটীত মই থাকি টিউশ্যন কৰিছোঁ, কষ্ট কৰিছোঁ। তোমালোকেও তেনেকুৱা। এই কলেজৰ পৰা যে ওলাই যাবা, অকল দেউতা আৰু মাৰ ওপৰত ভৰসা কৰিবা নেকি? নকৰিবা। কিবা এটা যদি সপোন দেখিছা, যে ভাবিছা যে নলবাৰীত থাকি নহ'ব, গুৱাহাটীলৈ গুচি যোৱা, ৰিস্ক লোৱা, গুৱাহাটীলৈ যোৱা। যদি যাৰ কেপাচিটি আছে তেওঁ দিল্লীলৈ যাওক, যাৰ কেপাচিটি আছে তেওঁ বাংগালুৰুলৈ যাওক, তুমি বেংগলোৰ যোৱা। যাৰ কেপাচিটি আছে তুমি মুম্বাই যোৱা, আৰু যাৰ কেপাচিটি আছে তেওঁ নিউয়ৰ্কলৈ যাওক। কেপাচিটি অনুসৰি আমি সপোন দেখিব লাগিব, আৰু সেই সপোনটোৱে তেতিয়াহে তোমাৰ সাকাৰ ৰূপ পাব, তেতিয়াহে তুমি সেই পৰিসৰলৈ আমি এটা কথা মনত ৰখা উচিত যে এই পৃথিৱীলৈ আমি আহিছোঁ অকল খাই বৈ জীয়াই থাকিবৰ কাৰণে অহা নাই। আমি মানুহ, তোমালোকে এইটোৱে মনত ৰাখিবা, আমি মানুহ। কুকুৰ, মেকুৰী, গৰু, ছাগলীহে অকল খাই জীয়াই থাকিবৰ কাৰণে পৃথিৱীখনত জীয়াই থাকে। আমি কুকুৰ, মেকুৰী, আমি গৰু, ছাগলী নহয়। আমি জীয়াই থাকিবৰ কাৰণে অকল খাম বা খাবৰ কাৰণে আমি জীয়াই থাকিম। আমি মানুহ, আমি জীৱশ্ৰেষ্ঠ। আমি যিহেতু জীৱশ্ৰেষ্ঠ, আমি আমাৰ নিজৰ চিন্তাৰে, আমাৰ কৰ্মৰে সেইখিনি আমি প্ৰমাণ কৰিব লাগিব। আৰু তাৰ কাৰণে আমাক কি লাগে? সপোন লাগে। এই যে সুনিতা উইলিয়ামছ মাত্ৰ 8 দিনৰ কাৰণে মহাকাশলৈ গৈ 9 মাহ মোটামুটি মহাকাশত আছিল। আজি তোমালোকে এটা কথা ভাবা, তুমি ঘৰখনত অলপ দেৰি হ'লেই তোমাৰ মায়ে, তোমাৰ দেউতাই, তোমাৰ পাপা, তুমি যি বুলি নামাতা, ফোন কৰি তোমাক ঘূৰাই দিয়ে, ক'ত আছ মাজনী, বা কিবা কিবি মুঠতে। দিনটোত তোমাৰ চাগে 2-3 বাৰ ফোন নকৰাকৈ নাথাকে। কিন্তু সেই মানুহজনীলৈ ভাবাচোন, তাততো মানুহ নাই, কেইজনৰ লগত তেওঁ তাত কথা পাতিব পাৰে, কি কৰিব পাৰে, কেনেকৈ আছিল? মাত্ৰ 8 দিন, কিন্তু তাৰপিছত গৈ 9 মাহ। ইমান সহজ। যিটো মানসিক স্থিৰতা, যিটো দৃঢ়তা, এইটোৱেই মেইন বস্তু। পৃথিৱীখনত জীয়াই থাকিবৰ কাৰণে, পৃথিৱীখনত কিবা এটা কৰিবৰ কাৰণে আমাক মানুহক সেই শক্তিটোৱে লাগে, যিটো আন কাৰো নাই। সেইকাৰণে তোমালোকক মই বাৰে বাৰে কৈছোঁ যে আমাৰ মানসিক যিটো স্থিতি, আমাৰ যিটো চিন্তাৰ স্তৰ, আমি সেইটোক সদায় গুৰুত্ব দিব লাগে। কোনোবাই তোমালোকৰ ইয়াত যদি ভালকৈ লিখা মেলা কৰিছা, তোমালোকে পঢ়া শুনাৰ লগতে খুব ধুনীয়াকৈ লিখিবলৈ আৰম্ভ কৰা। কোনোবাই ভাল গান গাইছা যে খুব ধুনীয়াকৈ গানৰ চৰ্চা কৰা। কোনোবাই ভাল খেলিছা, যি খেলিছা, কোনোবাই বেডমিণ্টন খেলিছে, কোনোবাই যদি টেনিছ খেলিছে, কোনোবাই যদি কাবাডী খেলিছে, খুব ভালকৈ খেলা। আৰু কোনোবাই যদি অভিনয় কৰিছে, প্ৰাণ ঢালি অভিনয় কৰা, তুমি চাবা এদিন সেই ক্ষেত্ৰত উজলি উঠিবা। মনত ৰাখিবা, আমাক যেনেকৈ সুনিতা উইলিয়ামছৰ দৰে আমাক মহাকাশচাৰীও লাগে, আমাক তেনেকৈ
হিলাৰী ক্লিণ্টনৰ নিচিনা ৰাজনীতিবিদো লাগে, আমাক মমতা বেনাৰ্জীৰ দৰে মুখ্যমন্ত্ৰীও লাগে, আমাক নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰীও লাগে, আমাক সকলো লাগে। আমাৰ অসমতে ইয়াত তোমালোক কোনোবা প্ৰস্তুতি পৰাশৰ আছা, কোনোবা তোমালোক ইয়াত বৰষাৰাণী বিষয়া আছে, ইয়াত কোনোবা তোমালোক হিমা দাস আছা, কোনোবা ইয়াত তোমালোক লাভলীনা বৰগোহাঁই আছে, ইয়াত কোনোবা নয়নমণি শইকীয়া আছা, আৰু ইয়াত কোনোবা জিন্তুমণি কলিতাও আছা, আৰু ইয়াত কোনোবা উমা চেত্ৰীও আছা, ইয়াত কোনোবা মৌচুমী চহৰীয়াও আছে, ইয়াত কোনোবা আঙুৰলতা ডেকাও আছে, আৰু ইয়াত কোনোবা আমি গম নোপোৱাকৈ হয়তো ডক্টৰ মামণি ৰয়ছম গোস্বামীও সোমাই আছে। গতিকে আমাক এই সকলোখিনি মানুহ লাগে। তোমালোকৰ সকলোৰে ভাল হওক, নিজৰ নিজৰ তোমালোকে প্ৰতিভাটো লৈ আহিছা, এই প্ৰতিভাৰ বিকাশ হওক, উত্তৰণ হওক। এই মহাবিদ্যালয়খনৰ এটা নাম আছে, যিগৰাকী ব্যক্তিৰ নামত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছে, তোমালোকে সদায় মনত ৰাখিবা তেওঁ কোন। অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰখনৰ কাৰণে তেখেতৰ অৱদান কি, তেওঁ কোন পৰ্যায়ৰ সমাজ সেৱক আছিল, কোন পৰ্যায়ত তেওঁ মানুহৰ সামগ্ৰিক উন্নয়ন বিকাশ হোৱাটো বিচাৰিছিল, পুৰুষ আৰু নাৰীভেদে এখন সমাজ, শ্ৰেণীহীন সমাজ তেনেকৈ তেওঁ তেতিয়াই সপোন দেখিছিল, যাৰ কাৰণে মাটিত বা এই মহাবিদ্যালয়খনে আজি এই পৰ্যায়ত আহি এই জেগাটো পাইছেহি। অসমৰ যিমানবিলাক মানে মহিলা মহাবিদ্যালয় আছে, তোমালোক সৌভাগ্যৱান যে তোমালোক তেনেকুৱা এখন মহাবিদ্যালয়ৰ ছাত্ৰী। সদায় মনত ৰাখিবা যে এই মহাবিদ্যালয়খনৰ সুনাম যাতে তোমালোকে অটুট ৰাখিব পাৰা। এতিয়াও ইয়াৰ মহাবিদ্যালয়খনৰ ক'তো দাগ লগা কাম, তোমালোকৰ কাৰণে যাতে ক'তো বদনামী হোৱা কাম কেতিয়াও নহয়, সদায় মনত ৰাখিবা। তুমি এজন ব্যক্তি নহয়, তুমি এখন মহাবিদ্যালয়ৰ প্ৰতিনিধি। ইয়াত এজনী ছোৱালীয়ে যদি আজি বেয়া কাম এটা কৰে, তুমি অকল কোনোবা হিয়া, কোনোবা জ্যোতিষা তুমি বদনামী হৈ নাযাবা, বদনামী হ'ব গোটেই মহাবিদ্যালয়খন। এই MNC মহাবিদ্যালয়ত আজি এনেকুৱা হ'ল নহয়, চিধাই নামটো আহিব তেনেকৈ। আমুক ছোৱালীজনী এই কামটো কৰিলে নহয়, ছোৱালীজনী ক'ৰ? নলবাৰী ক'ৰ? MNC মহাবিদ্যালয়, MNC এনেকৈ ক'ব। তাৰপিছত তোমাৰ দেউতা মাৰ কথা আহিব। মোৰ কথা হ'ল এই মহাবিদ্যালয়খনে তোমাক ইমানখিনি দিয়াৰ পিছত তুমি মহাবিদ্যালয়খনক 1 মিনিটত কিয় বদনামী কৰিলা? তোমাৰ মা আৰু দেউতা ইমান নিৰপৰাধী মানুহহালক তুমি কিয় 1 মিনিটত বদনামী কৰি দিলা? কোনে দিলে তোমাক সেই অধিকাৰ? আমি সেই কথাবিলাক নাভাবোঁ, কিন্তু আমি ভাবিব লাগে। আৰু সেইখিনি বয়স, এইখিনি সময়ত আমি ভুল কৰোঁ। সেইখিনি বয়স নোপোৱাটো পাবলৈ, নোখোৱাটো খাবলৈ, নোযোৱাটোলৈ যাবলৈ, নোচোৱাটো চাবলৈ, সকলোতে আমাৰ এটা অনুসন্ধিৎস মন থাকে। আমাৰ বয়সটোৱে এনেকুৱা। কিন্তু এই বয়সটোত যিসকলে সেই নিয়ন্ত্ৰণটো নিজৰ ওপৰত ৰাখিব জানে, যি আৱেগতকৈ যি বিবেকেৰে বেছিকৈ পৰিচালিত হ'ব পাৰে, যাৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ নিজৰ জীৱনটোৰ গতিপথ নিৰূপণত এইখিনি সময়ত সমৰ্পিত হয়, তেওঁলোকৰ জীৱনেই ভাল হয়। আৰু যি জীৱনটো এই মুহূৰ্তত যাপন কৰাতকৈ উদযাপন কৰিব বিচাৰিছে, তেওঁলোকৰ ভৱিষ্যতটো কিন্তু বেয়া হ'বই। আমি জীৱন প্ৰথমে যাপন কৰিব লাগে, আমি তাৰপিছত আমি উদযাপন কৰিব লাগে। আমাৰ বহুত ছাত্ৰীয়ে, বহুত ছাত্ৰৰ জীৱন যাপনেই নিশিকে, কিন্তু উদযাপন কৰিবলৈ তেওঁলোক লাগি যায়। ভুল। আদবাটতেই কিছুমান মৰহি যায়, যেনেকৈ ফুল পূৰা জাতিষ্কাৰ হৈ উদ্ভাসিত হোৱা কিছুমান ফুল বেমাৰ লাগি হঠাৎ নিশকতীয়া হৈ যায়। মানুহৰো তেনেকুৱা হয়। তোমাৰ প্ৰতিভা আছে, তুমি মূল্য বুজা আৰু তেনেকৈ লৈ যোৱা। যদি তুমি মূল্য নুবুজা, তেতিয়াহ'লে কিন্তু তুমিও মৰহি যাবা। তোমালোকৰ কাৰো তেনেকুৱা নহওক, সকলোৰে ভাল হওক, ভৱিষ্যতবোৰ সকলোৰে সুখৰ হওক, শান্তিৰ হওক, সমৃদ্ধিৰ হওক। ইয়াত যি 2000 ছাত্ৰী আছে, এই সকলো ছাত্ৰীৰে আগন্তুক সময়বিলাক সুখ, স্বাচ্ছন্দ্য
আৰু সমৃদ্ধিময় হওক ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ তোমালোকৰ সপোনবিলাকে সাকাৰ ৰূপ পাওক তোমালোকক লৈ মহাবিদ্যালয়খনে সদায় গৌৰৱ কৰক যে এই ছাত্ৰীজনী আমাৰ ছাত্ৰী আছিল এই আমাৰ বেটছৰ ছাত্ৰী আছিল তেনেকৈ সকলোৱে গৌৰৱ কৰক অধ্যক্ষ মহোদয়ৰ পৰা ছাত্ৰী একতা সভাৰ সকলো সন্মানীয় বিষয়ববীয়া শেষত মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে আৰু যিসকল আজি ইয়াত তোমালোক পুৰস্কৃত হৈছে তোমালোকক অভিনন্দন জনাইছোঁ আৰু যিসকল পুৰস্কৃত হোৱা নাই তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে ডাঙৰ কথা প্ৰতিযোগিতাত পুৰস্কাৰ পোৱাটো ইমান ডাঙৰ কথা নহয় পুৰস্কাৰ পোৱাটো ভাল জীৱনক আগুৱাই যাবলৈ প্ৰেৰণা পায় সাহস পায় উৎসাহ পায় কিন্তু তাতোতকৈ ডাঙৰ কথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো কিয় বিফলতাইহে সফলতাৰ দুৱাৰ মুকলি কৰে তোমালোকৰ সকলোৰে ভাল হওক প্ৰত্যেকগৰাকী ছাত্ৰীক মনৰ পৰা শুভেচ্ছা জনালোঁ আৰু মহাবিদ্যালয়খনৰ উত্তৰ ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ নমস্কাৰ